ৰঙাপুৰত পোন প্ৰথমবাৰৰ বাবে শিলবালিৰে নিৰ্মাণ কৰা স্থায়ী দুৰ্গা দেৱীৰ প্ৰতিমাত অনুষ্ঠিত হ'ব পূজা। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। চাওঁতে চাওঁতে আকৌ আহি পালে শাৰদীয় দুৰ্গা পূজা। ধৰাৰ বুকুলৈ আকৌ আহিছে শৰৎ, নৈকৰাত ফুলিছে কহুৱা। শেৱালিৰ সুবাসেৰে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু। দুৰ্গা পূজাক লৈ সকলোৰে মাজত বাঢ়িছে উৎকণ্ঠা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাণিজ্য নগৰী খ্যাত ৰঙাপৰাতো পূজাৰ ব্যস্ততা দেখিবলৈ পোৱা গৈছে। ৰঙাপৰাৰ এখন ঐতিহাসিক দুৰ্গা পূজা সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰিব দুৰ্গা পূজা। ৰঙাপৰা ঐতিহাসিক সনাতন ধৰ্মমণ্ডলী নামঘৰে প্ৰতিষ্ঠা কালৰে পৰা অৰ্থাৎ ৮৫টা বছৰ মৃৎশিল্পীসকলে নিৰ্মাণ কৰা মাটিৰ প্ৰতিমাক সম্পূৰ্ণ নীতি নিয়ম অনুসৰি পূজা অৰ্চনা কৰি আহিছিল। কিন্তু এইবেলি নামঘৰৰ সৈতে জড়িত থকা ভক্তপ্ৰাণ ৰাইজে চিমেণ্ট বালিৰে নিৰ্মাণ কৰা স্থায়ী দেৱী প্ৰতিমাৰ ওচৰত পূজা অৰ্চনা কৰাৰ দিহা কৰিছে। ইতিমধ্যে দেৱী দুৰ্গাৰ মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰায় ১০ লাখ টকা ব্যয় সাপেক্ষে মণ্ডপটোৰ লগতে দেৱী দুৰ্গাৰ মূৰ্তিটো নিৰ্মাণ কৰিছে ধুবুৰীৰ পৰা অহা এজন দক্ষ কাৰিকৰে। ষষ্ঠী পূজাৰ দিনা পুৰোহিতে স্থায়ী দেৱীৰ প্ৰতিমাত প্ৰাণ প্ৰতিষ্ঠা কৰিব। বিয়লিৰ ভাগত ধৰ্মপ্ৰাণ ৰাইজে বঙাপৰাৰ চহৰখনতে শোভাযাত্ৰাৰে পূজা ভাগৰ আৰম্ভণি কৰিব। উল্লেখযোগ্য যে ১৯৩৮ চনৰ ৰঙাপৰা সনাতন ধৰ্মাৱলম্বী নামঘৰ পূজা সমিতিয়ে জাক-জমকতাৰে এক আধ্যাত্মিক পৰিৱেশৰ মাজত দেৱী দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। ৰঙাপৰা ঐতিহাসিক সনাতন ধৰ্মমণ্ডলী নামঘৰত অনুষ্ঠিত হ'বলগীয়া দুৰ্গা পূজাই ভক্তপ্ৰাণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব সেয়া কিন্তু নিশ্চিত। অহা ২ অক্টোবৰত ধৰালৈ নামি আহিব দুৰ্গীতি নাশিনী মা দুৰ্গা, যাক লৈ ব্যাপকভাৱে ব্যস্ততা চলিছে ৰাইজৰ। আমাৰ শোণিতপুৰ জিলাৰ ৰঙাপৰা চহৰত ১৯৩৮ চনত শ্ৰী শ্ৰী সনাতন ধৰ্মমণ্ডলী নামঘৰ প্ৰতিষ্ঠা হৈছিল। সেই সময়ৰ পৰাই আমি ইয়াত শাৰদীয় দুৰ্গা পূজা প্ৰতি বছৰে পাতি আহিছোঁ। এইবাৰ আমাৰ ৮৬ সংখ্যক দুৰ্গা পূজা। ৮৫ সংখ্যকলৈ আমি মাটিৰ যি মৃণ্ময়ন মূৰ্তি আছিল সেই মূৰ্তিৰে আমি পূজা অৰ্চনা কৰিছিলোঁ। এইবাৰ আমি আমাৰ যি দুৰ্গা প্ৰতিমা, এই দুৰ্গা প্ৰতিমা আমি কংক্ৰিটৰ চিমেণ্ট বালুৰে ঢালাই কৰি আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। মানে কাম চলি আছে। পূজাৰ আগে আগে আমাৰ এই কামৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ব। প্ৰায় ১০ লাখ টকাৰ বাজেটেৰে আমি গোটেই পূজা মণ্ডপটো টাইলছ আদি লগাই সন্মুখত গ্ৰিল আদি দি জাক জমককৈ আমি আৰু আমাৰ এই ৰাঙাপাৰাবাসী আমাৰ যিসকল ডাটা আছে এই ডাটাসকলৰ পৰা আমি আমাৰ সদস্য তথা শুভাকাংক্ষীৰ পৰা আমি এই ধন সংগ্ৰহ কৰিছোঁ। সংগ্ৰহ কৰি আমি এই কাম পূৰ্ণগতিত কৰি আছোঁ আৰু আমি এই কাম বেলবৰণৰ আগে আগে সম্পূৰ্ণ কৰি আৰু বেলবৰণ আমাৰ ৯ ছেপ্টেম্বৰ তাৰিখে আমাৰ সন্ধিয়া ৪ বজাত এই মূৰ্তিৰ আনুষ্ঠানিকভাৱে আমি পূজা অৰ্চনা কৰি এই মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰিম। সেইদিনা আমাৰ নগৰত এক শোভাযাত্ৰাৰ কাৰ্যসূচী আছে আৰু পৰম্পৰাগতভাৱে অষ্টমী নৱমী আদি যি ধৰণে হয় সেই ধৰণে আমাৰ অনুষ্ঠিত হ'ব। ইয়াত ভোগ প্ৰসাদ আদি বিতৰণৰ ব্যৱস্থাও আছে। অষ্টমীত আমাৰ পৰম্পৰাগতভাৱে এই পূজাখন সেনেকৈ চলিব। কিন্তু এইবাৰ আমাৰ বিশেষ প্ৰস্তুতি, যিহেতুকে আমাৰ স্থায়ী প্ৰতিমাত আমি প্ৰাণ প্ৰতিষ্ঠা কৰিম, সেয়েহে আমি আমাৰ এই উৎসৱলৈ সমূহ ৰাইজক অতি আন্তৰিকতাৰে আমি আমন্ত্ৰণ জনাইছোঁ যে তেখেতসকলে যেন আমাৰ সকলো কাৰ্যসূচীত উপস্থিত থাকি আমাৰ মহামাৰ পূজা ভাগ কৰাত আমাক সম্পূৰ্ণ সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ যিটো স্থায়ী প্ৰতিমা নিৰ্মাণ হৈছে এইটো এইবাৰ প্ৰথমবাৰৰ বাবে আমি তাত প্ৰাণ প্ৰতিষ্ঠা কৰি আমি তাৰ পূজা অৰ্চনা আমি আৰম্ভ কৰিম।